পুনৰ দাম বাঢ়িল বাণিজ্যিক চিলিণ্ডাৰৰ 19 কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰত 994 টকাকৈ বৃদ্ধি 19 কেজি ওজনৰ এটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ'লগৈ 3293 টকা 5 কেজি ওজনৰ চিলিণ্ডাৰত বাঢ়িল 242 টকাকৈ কেইবাখনো ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পাছতেই বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম এফালে চিলিণ্ডাৰৰ নাটনি আনফালে দাম বৃদ্ধি বিপাঙত পৰিছে বিভিন্নজন তাৰ কাৰণে কাষ্টমাৰবিলাকৰ বৰ্তমান অসুবিধা হ'ব কাৰণ দোকানবিলাক চলোৱাত অসুবিধা হ'ব ইমান দামেদি চিলিণ্ডাৰ নি আপোনাৰ দোকান চলোৱাটো অসম্ভৱ হয়তো কাষ্টমাৰে কি বস্তুৰ দাম বঢ়াব এতিয়া খাদ্য আদি যিবিলাক দোকানবিলাক আছে চাহ দোকানৰ এৰিয়া হোটেল চোটেল যিবিলাক আছে এইবিলাক বস্তুৰ দাম বঢ়াব তাৰ কাৰণে আমি সমস্যাৰ সন্মুখীন হ'ব লাগিব বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিয়ে পোনপটীয়া প্ৰভাৱ পেলাব হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীসকলৰ ওপৰত পূৰ্বতকৈ দাম বৃদ্ধি পাব হোটেল ৰেষ্টুৰেণ্টৰ খাদ্য সম্ভাৰৰ প্ৰভাৱ পৰিব কাৰণ দাম বঢ়াৰ লগে লগে আমাৰ যিখিনি আগৰ ৰেট আছিলে সেইটো বঢ়াব লাগিব কাৰণ এটা কমাৰ্চিয়েল চিলিণ্ডাৰ আমাৰ 5 দিন বা 6 দিন যায় যদি তাত আকৌ বাঢ়িছে দামটো তেতিয়াহ'লে নিশ্চয় আমাৰ অসুবিধা হ'ব এতিয়া এনেও অসুবিধা হৈ আছে চিলিণ্ডাৰৰ নাটনি চলি আছে কমাৰ্চিয়েল চিলিণ্ডাৰ মাজতে বন্ধ কৰি থৈ দিছিলে প্ৰডাকশ্যন তাৰ কাৰণে আমি খৰিত বনাও কৰিছিলোঁ কিন্তু এতিয়া যদি দাম বাঢ়িছে আৰু অসুবিধা হ'ব আৰু আমাৰ লগতে কি হয় সব বস্তুবিলাক জড়িত হৈ থাকে কাষ্টমাৰখিনিও ভুগিব লাগিব কাৰণ আমি চিলিণ্ডাৰটো যেতিয়া দাম বাঢ়ে তেতিয়া আমি বস্তুৰ দাম বঢ়াব লাগিব কাৰণ আমাৰ খৰচা আছে সেইকাৰণে অসুবিধা হ'ব অলপ খাদ্য হৈছে দাম বাঢ়িছে অলপ 10 টকা বাঢ়িছে ইয়াতকৈ এত বেছি বাঢ়াব নোৱাৰোঁ গতিকে কাষ্টমাৰে বেয়া পাব গতিকে উপায় নাই 10 টকা এটা বাঢ়াইছোঁ আৰু প্ৰভাৱ পৰিছে নপৰা নহয় পৰিছে কোনো মানে ইনকাম নাই এতিয়া মানে গেছে যিখিনি পইচা লাভ হয় গেছে লৈ গৈ গুৱাহাটী ব্যৱসায়ীসকলৰ প্ৰতিক্ৰিয়া এনেধৰণৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত একেই প্ৰতিক্ৰিয়া চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ আহি নিৰাশ ব্যৱসায়ী বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে সাধাৰণ যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে এই ব্যৱসায়ীসকলক মানে হাহাকাৰৰ সৃষ্টি কৰিব বস্তুৰ দাম বৃদ্ধি পাব চাহৰ দাম বৃদ্ধি পাব অন্যান্য যিবিলাক আমাৰ সৰু সুৰা ব্যৱসায় আছে এই ব্যৱসায়বিলাকে সাংঘাতিক হাৰাশাস্তিৰ সন্মুখীন হ'ব গতিকে এইটো এটা জটিল সমস্যা হিচাপে দেখা দিছে এবাৰ আহি দেখি যে আৰু প্ৰায় 1000 টাকা বৃদ্ধি পাইছে এই মুহূৰ্তে আমি যে 1000 টাকা বেছি দিয়ে লয় তাহলে পরে আমার এদিকে মূল্য 4 কাপ বাড়াব লাগবো ভাতের বাড়াব লাগবো তার কারণে হয়তো দেখা যাব যে মই যদি পয়সা বাড়াব রাতির ভিতরতে তেতিয়াহ'লে পাব্লিক আমাক মাৰা ছাড়া অন্য কোনো গতি নাই সরকারে এনেকে পরিস্থিতি ফেলাইছে যে যাতে নিজেরা মারামারি করে মরুক সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই দেশত এইগৰাকী ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ দিনত এতিয়া ইলেকশ্যনৰ আগত বালিত মূৰ গুজি আছিল আৰু ইলেকশ্যন পাৰ হৈ যোৱাৰ লগে লগে সেই আচল চৰিত্ৰ এতিয়া উন্মোচিত হ'ল এটো কেৱল আৰম্ভণি ইয়াৰ পিছত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য কিমান পৰ্যায়ত বৃদ্ধি পাব আপোনালোকে অপেক্ষা কৰক পেট্ৰল ডিজেলৰ মূল্য কিমান আপোনালোকে অপেক্ষা কৰক কি পৰ্যায়ত বৃদ্ধি হ'ব আনপিনে চিলিণ্ডাৰ বুকিঙক লৈও সলনি হৈছে পূৰ্বৰ নীতি নিয়ম কঠোৰ হৈছে এজেন্সিসমূহ ইয়াৰ সমান্তৰালকৈ বৰ্তমান বন্ধ ৰখা হৈছে গ্ৰাহকৰ নতুন আবেদন এনে সময়ত বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিয়ে নিশ্চিতভাৱে প্ৰভাৱ পেলাব ব্যৱসায়ীসকলৰ ব্যৱসায়ত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম